নমস্কাৰ যোৱাকালিৰ পৰা হয়তো কিছুমান সংবাদ মাধ্যমত ডিলিজেণ্ট একাডেমীৰ বিপক্ষে বা মোৰ বিপক্ষে কিছু ভিত্তিহীনভাৱে সংবাদ প্ৰচাৰ হৈ আছিল গতিকে সেই বিষয়ে মই 100% চিউৰ যে সেই ছাত্ৰ ছাত্ৰীখিনিৰ লগত মই কোনো ধৰণৰ হেতালি খেলা নাই বা অনুষ্ঠান কৰ্তৃপক্ষৰ ফালৰ পৰা আমি কোনো ধৰণৰ হেমাহি কৰা নাই গতিকে সেই ক্ষেত্ৰত মই যিসকল সংবাদ মাধ্যমে এনেকুৱা ধৰণৰ ভুৱা আমাৰ হয়তো নিউজ প্ৰচাৰ কৰি আছে তেওঁলোকে ভিতৰৰ কথাখিনি জানি বুজি যদি নিউজ প্ৰচাৰ কৰিলে হয় যথেষ্ট উপকৃত হলা হয় চাওক আসলতে স্কুলখন যদিও ছাত্ৰ ছাত্ৰী নাই কিন্তু চৰকাৰীগতভাৱে সেই স্কুলখন এতিয়াও সেৱা কৰ্তৃপক্ষত পঞ্জীভুক্ত হৈ আছে আৰু যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ 2023 চনত ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ সেই ছাত্ৰ ছাত্ৰীখিনি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কাৰণে তেওঁলোকে তাৰ পৰা অনুমতি প্ৰদান কৰিছে যাৰ কাৰণে কি আমাৰ ছাত্ৰ ছাত্ৰীখিনি তাতে পৰীক্ষাত বহিব পাৰিছে দেখা গৈছে বহু অভিভাৱকে ইতিমধ্যে অভিযোগ কৰিছে যে আপুনি যিখন ৰেজিষ্ট্ৰেশ্যন কৰিছে ল'ৰাৰ ঠাইত ছোৱালীৰ ফটো ছোৱালীৰ ঠাইত ল'ৰাৰ ফটো এনে বহুত ভুল হৈ আছে কেৱল আপোনাৰ স্কুলতে এনেকুৱা ভুল কিয় হয় চাওক ৰেজিষ্ট্ৰেশ্যন কৰাৰ ক্ষেত্ৰত কিছু হয়তো অনলাইন প্ৰক্ৰিয়াত যাওঁতে আমাৰ দুই এটা হয়তো ইফাল সিফাল হৈছে সেইটো আমি স্বীকাৰ কৰোঁ কিন্তু এনেকুৱা নহয় যে সেইটো কাৰেকশ্যন নহয় কিন্তু সেই ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলে সচেতন নোহোৱাৰ কাৰণে তেওঁলোকে কাৰেকশ্যনত অহা নাই কাৰণে সেইখিনি বিসংগতি হৈ আছিলে কি জনাব আপুনি যেহেতু ছ'চিয়েল মিডিয়াতে ইতিমধ্যে আপোনাৰ বিৰুদ্ধে প্ৰচাৰ চলি আছে সেই সন্দৰ্ভত কি ৰাইজক কি জনাব হয় ৰাইজে চাওক যে আমাৰ একাডেমীৰ যিখিনি মেনেজমেণ্ট আমি যিখিনি পৰিচালনা কৰি আছোঁ সেই ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ ত্ৰুটি বিচ্যুতি নাই গতিকে যিসকল ছাত্ৰ ছাত্ৰী তেনেকুৱা বিসংগতি আছিলে তেওঁলোকে আমাৰ লগত আহক আমি তেওঁলোকক যথেষ্ট পৰিমাণে আমাৰ ফালৰ পৰা সহায় সহযোগিতা কৰিম আগন্তুক বৰ্ষত তেওঁলোকক পৰীক্ষাৰ কাৰণে আমি যিখিনি সুবিধা কৰি দিব লাগে সেইখিনি আমি কৰি দিম হয়তো মই ডিলিজেণ্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী সঞ্চালক আব্দুৰ ৰউফ আহমেদ যোৱাকালি যিটো নিউজ হৈছে ডিলিজেণ্টৰ এগেইনষ্টত বা মোৰ এগেইনষ্টত আচলতে ঘটনাটো তেনেকুৱা ধৰণৰ নহয় যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এগেইনষ্টত যোৱাকালি নিউজ কৰিছে সেই ছাত্ৰ ছাত্ৰীকেইজন আমাৰ বিদ্যালয়ৰ নিয়মিত ছাত্ৰ নাছিলে তেওঁলোক দশম শ্ৰেণীত আমাৰ মাজত কেৱল পাঠ গ্ৰহণৰ কাৰণেহে নামভৰ্তি কৰিছিলে গতিকে সেই ছাত্ৰ ছাত্ৰীসকলৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখিনি তেওঁলোকৰ বেলেগ বেলেগ স্কুলত কৰা আছে পিছত যেতিয়া ফৰ্ম ফিল আপ হৈ গ'ল আমাৰ সেই ছাত্ৰ ছাত্ৰীকেইজনে আমাৰ চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চেণ্টাৰ ইনচাৰ্জ বা তাৰে কমিটিৰ সদস্যসকলৰ লগত যোগাযোগ কৰি তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হয় যদিও তেওঁলোকৰ ফলাফলসমূহ উইথেল থাকে আৰু পৰৱৰ্তী সময়ত সেই উইথেল ৰিজাল্টৰ কাৰণে সেই ছাত্ৰ ছাত্ৰীসকলক আমাৰ সেৱা কৰ্তৃপক্ষৰ ফালৰ পৰা হিয়াৰিঙত মাতিছিলে কিন্তু আমাৰ সেই সচেতন অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলে সেৱাত নগৈ তেওঁলোকে হয়তো মোৰ ওপৰত বা আমাৰ অনুষ্ঠানত আহি কিছু ধনৰ দাবী কৰে যাৰ পৰিপ্ৰেক্ষিতত সেই ছাত্ৰ ছাত্ৰীখিনিৰ ফলাফলখিনি আজিলৈকে বিসংগতিপূৰ্ণভাৱে উইথেল হৈ আছে আপুনি এটা কথা ওলাইছে যে ছোৱালী স্কুল এখন আছে যিখন স্কুল 6 বছৰ আগতে বন্ধ হৈ যোৱাৰ কথা কৈছে সেই স্কুলখনত তাতে এডমিট কাৰ্ডত ছোৱালী মানুহৰ নাম হেৰি আছে ফটো আছে সেই ক্ষেত্ৰত আপুনি কি ক'ব হয় সেইটো হয়তো ধৰক কিছু ক্ষেত্ৰত আমাৰ অনলাইনত বিসংগতি হয় সেইটো কাৰেকশ্যনৰ সুবিধা আছে সেইটো সামান্য কাৰেকশ্যন হয় সেইটো আৰু এটা কথা উল্লেখ হৈছে যে ছোৱালী হাইস্কুলটো ইতিমধ্যে 4 বছৰ আগত হয়তো মৃতপ্ৰায় অৱস্থা বুলি ঘোষণা হৈ আছে কিন্তু সেই বস্তুটো হৈছে কি যিখন অনুষ্ঠানত 2023 চনৰ পৰা ছাত্ৰ ছাত্ৰীৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছিলে সেই ছাত্ৰ ছাত্ৰীখিনি পৰীক্ষা নোহোৱালৈকে সেৱা কৰ্তৃপক্ষই বা চৰকাৰীগতভাৱে সেই অনুষ্ঠানখন বিলুপ্তি হ'ব নোৱাৰে যাৰ কাৰণে এই ছাত্ৰ ছাত্ৰীখিনি এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছে আৰু এনেকুৱা অনুষ্ঠান অসমত অকল সেই চেঙা গাৰ্লছ হাইস্কুলখনেই নহয় আৰু কিছু মানে স্কুল আমাৰ হাতত ভেঞ্চাৰ আছিলে সেই অনুষ্ঠানৰ পৰাও আমাৰ কিছু ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰি আছে আৰু কিছু কথা ওলাইছে যে আপুনি গাফিলতি কৰিছে কিছু ক্ষেত্ৰত যে ল'ৰা ছোৱালীখিনিক যিখিনি অৱতীৰ্ণ হৈছে হোৱাৰ পিছত আপুনি কোনো খা খবৰ লোৱা নাই আৰু তেওঁলোকৰ লগত গাফিলতি কৰা বুলি কৈছে আৰু আপুনি তাৰমানে কিছু ক্ষেত্ৰত কৈছে মই ইয়াৰ ৰিজাল্টটো কিবা এটা ব্যৱস্থা কৰিম কি ব্যৱস্থা কৰিব নাই সেইটো সম্পূৰ্ণ মিছা কথা তাৰ কাৰণ ৰিজাল্ট মই ব্যৱস্থা কৰিবলৈ কোনো নহয় তাৰ কাৰণ মই সেৱা কৰ্তৃপক্ষও নহয় মই চেণ্টাৰ ইনচাৰ্জো নহয় সেই ক্ষেত্ৰত ল'ৰা ছোৱালী যিজনে দেখি ভালকৈ ৰিজাল্ট কৰিব পাৰিছে তেওঁ ৰিজাল্ট আহিছে ইতিমধ্যে আমাৰ পৰা যিখিনি ল'ৰা ছোৱালী পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তেওঁলোকৰ ধুনীয়া ৰিজাল্ট আহিছে তো আপোনাৰ ওপৰত যিখিনি অভিযোগ আহিছে আপুনি কি প্ৰত্যাহ্বান জনাব ইতিমধ্যে ছ'চিয়েল মিডিয়াত আপোনাৰ এইটো লৈ আলোড়ন সৃষ্টি হৈছে সেই ক্ষেত্ৰত আপুনি কি প্ৰত্যাহ্বান সেই ক্ষেত্ৰত মই ভাবোঁ যে কিছু হয়তো পৰ্টেল চেনেলে এইবিলাক হয়তো কিছু
মানে বিসংগতিপূৰ্ণভাৱে নিউজ কৰি আছে তেওঁলোকে কিন্তু আচল তথ্যখিনি তেওঁলোকে পোৱা নাই এই ক্ষেত্ৰত কি ক'ব এতিয়া মানে যিটোকে মানে ৰাইজে এটা মানে বিভেদিত কৰি গৈছে মানে বিপৰীত কৰি গৈছে এই ক্ষেত্ৰত কি ক'ব আপুনি নাই এই ক্ষেত্ৰত ধৰক আমি ক'বলগীয়া বিশেষ তেনেকুৱা নাভাবোঁ কাৰণ আমাৰ অনুষ্ঠানৰ সম্পূৰ্ণভাৱে চৰকাৰীগতভাৱে আমাৰ অনুষ্ঠান ৰেজিষ্ট্ৰেশ্যন হৈছে আমাৰ স্কুলৰ পৰা ল'ৰা ছোৱালী পৰীক্ষাত বহিব পাৰি আছে গতিকে সেই ক্ষেত্ৰত তেওঁলোকে যিখিনি মিছা প্ৰচাৰ কৰি আছে সেইখিনি ভাবোঁ যে তেওঁলোকৰ সেই নিউজখিনি বুজোৱাটো ভুল হৈ আছে তেওঁলোকৰ তো আপোনাৰ ওপৰত যিখিনি মানে আহিছে অভিযোগ আহিছে সকলোখিনি আপুনি নটছাট কৰিছে মই সেইখিনি অভিযোগ মই 100% নটছাট কৰিছোঁ তেনেকুৱা ধৰণৰ কোনো ছাত্ৰ ছাত্ৰীৰ লগত বা অভিভাৱকৰ লগত মোৰ কোনো মত বিনিময় হোৱা নাই কেৱল আপোনাৰ স্কুলতে ইমান কেইটা ভুল হ'ব পাৰেনে চাওক আমাৰ স্কুলৰ যিখিনি নিয়মিত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কোনো ধৰণৰ ভুল নাই সম্পূৰ্ণ শুদ্ধ ডাটা লৈ তেওঁলোকে অলৰেডি পাছ কৰি গৈ বেলেগ বেলেগ স্কুলত তেওঁলোকে নামভৰ্তি কৰি অধ্যয়ন কৰি আছে কিন্তু এটা কথা কোনোবা স্কুল যদি মানে বন্ধ হৈ যায় তেতিয়াহ'লে বৰ্ডৰ পৰা বা প্ৰশাসনৰ পৰা এটা অনুমতি ল'ব লাগে সেই অনুমতিটো লৈছিল নে আপুনি যিখিনি ল'ৰাক পাঠদান আপুনি স্কুলত দিয়া বুলি কৈছে সেইখিনি ল'ৰাখিনি কিবা অনুমতি লৈছিল নে সেইখিনি চাওক আমাৰ যেতিয়া স্কুলখন চলি আছিলে সেই সময়ত অনুমতি নোহোৱাকৈ আমি ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰোঁ সেইখিনি আছে অলৰেডি এতিয়া আপুনি হেৰি কি হ'ব গাৰ্জেনখিনি বা যিখিনি আপোনাৰ লগত হেৰি আছে অভিভাৱক আছে বা ষ্টুডেণ্ট আছে মানে এই ক্ষেত্ৰত কি হ'ব তেওঁলোকক কিবা আহ্বান জনাব নেকি তেওঁলোকে যিহেতু তেওঁলোকে এটা বছৰ লষ্ট হৈছে আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰত্যেকৰে ৰেজিষ্ট্ৰেশ্যন যেনেকৈ যোৱাকালি যিজনী ছোৱালী মানে নিউজত কথা কৈছে তাইৰ হয়তো আমাৰ পদ্মবৰা উচ্চ মাধ্যমিক বিদ্যালয়ত তাৰ ৰেজিষ্ট্ৰেশ্যন হৈয়ে আছে গতিকে তাই অহা পাছতো তাৰ পৰা ভালকৈ পঢ়ি কেনে পৰীক্ষা দি তাইৰ ৰিজাল্ট ভাল কৰক মই সেইটোৱে ক'ম আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ আমাৰ পেকেজসমূহ হৈছে ছুপাৰ ছেভাৰ ৮৫,০০০ৰ পৰা ডায়মণ্ড ১,১০,০০০লৈকে এতিয়া আৰু অপেক্ষা কিহৰ আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ ২০২৫ চনৰ ১৪ জুলাই